নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু আসাম পুলিচ 4th গ্ৰেড ডিপাৰ্টমেণ্টৰ যি SDRFৰ আন্ডাৰ 10টা কুকমেণ্টৰ পোষ্ট আছিল তাৰ ফাইনেলি মই যোৱাকালি ভিডিঅ' বনাইছোঁ যে আপোনালোকৰ যোৱাকালি নে পৰহি ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ 9 মাৰ্চ তাৰিখে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহিব আৰু তাৰ লগতে যিসকল SI কাৰণে নেক্সট স্টেপ ফিজিক্যাল টেষ্টৰ কাৰণে কোৱালিফাই হৈছে ABSI UBSI AP আৰু কমিউনিকেশ্যন আৰু আপোনাৰ সিভিল ডিফেন্সৰ আন্ডাৰত যিকিটা SI পোষ্ট আছিল তাৰ ফাইনেলি এডমিট কাৰ্ড আহি গ'ল আপোনালোকে নিজৰ মোবাইল ফোনত খুব সহজতে যদি কোৱালিফাই কৰিছে বা আপোনালোকে যদি কোৱালিফাই কৰা নাই ভিডিঅ'টো অকমান শেয়াৰ কৰি দিব বনোৱাটো অলপ লেট হৈ গ'ল যেটো সময় পোৱা নাছিল মই আপোনাৰ নিজৰ মোবাইল ফোনত স্টেপ বাই স্টেপ কেনেদৰে ডাউনলোড কৰিব পাৰিব ভিডিঅ'টো হেকলৈকে সাৰ্চ কৰক চাই থাকিব এতিয়া দেখিছে মই নিজৰ আপোনাৰ মোবাইলত গুগলটো থাকিলে হ'ল গুগলত আছো দেখিছে এতিয়া আপুনি গুগলত সাৰ্চ কৰি বেলেগ একো নহয় SLPRB ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে এটো সাৰ্চ কৰি দিয়াৰ পিছতে কেইবাটাও লিংক আহিব এনেকৈ একেবাৰে ওপৰত যিটো লিংক আহিব এই লিংকটোত আপুনি এনেদৰে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে এনেদৰে অফিচিয়েল ৱেবছাইটটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইটটো খোল খাই যাব দেখিছে তাৰ পিছত অকমান তললৈ যদি চাই অকমান যদি তললৈ চাই তেতিয়া দেখিছে তাত একেবাৰে ওপৰতে 6-3 দেখিছে এখন নটিচ আহিছিল তাৰ সাইডতে যদি চাই ডাউনলোড TPST and TPT এডমিট কাৰ্ড অকমান স্ক্ৰল কৰিলে হ'ল আপুনি ইয়াতে প্ৰথমতে দেখিব যে 6-3-2025 SDRF কুক বুলি এনেকৈ দেখিব তাৰ পিছত এইটো যোৱাকালি নটিচ আহিল এইটো বিষয়ে কৈ নাথাকো এতিয়া আপোনালোকে যেহেতু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কেনেদৰে ডাউনলোড কৰিব হেতু কৈ আছো আপোনালোকে ডাউনলোড PST and TPT এডমিট কাৰ্ড এই জায়গাটোত আপুনি ধুনিয়াকৈ চুই দিয়াৰ পিছতে আপুনি এনেদৰে ওলাই যাব এনেদৰে ওলোৱাৰ পিছত ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ বা ফোন নাম্বাৰ তাৰ পিছত ডেট অফ বাৰ্থটো আপুনি বহাই দিলে হ'ল তাৰপৰা লগইন কৰি দিয়াৰ পিছত আপোনাৰ যিখন এডমিট কাৰ্ড সেইখন আপোনালোকৰ ধুনিয়াকৈ ডাউনলোড হৈ যাব এতিয়া মই যিমানখিনি গম পাই আছো 19 মাৰ্চ তাৰিখে পৰিছে গুটেখিনি আৰু নিজৰ ডিস্ট্ৰিক্টৰ যেটো পুলিচৰ হেডকোৱাৰ্টাৰ আছে পুলিচৰ কেম্প আছে তাতে আপোনালোকৰ পৰিছে বেটেলিয়ন যেটো আছে তাতে সকলোখিনি ক্যান্ডিডেটৰ পৰিছে যিসকলে এপ্লাই কৰিছিল তাৰ এতিয়া এডমিট কাৰ্ডটো কেনে ডাউনলোড কৰিব গম পালে তাৰপৰা নিজৰ মোবাইলত PDF আকাৰে ওলাই যাব আপুনি ডাউনলোড কৰি ল'ব পাৰিব এতিয়া বেক আহিছো আৰু এই SDRFৰ 10টা যি কুকমেন্টৰ পোষ্ট আছে তাত কোনো ধৰণৰ ৰানিং নহয় কোনো ধৰণৰ ফিজিক্যাল হ'ব অনলি মানে আপোনাৰ হাইট চেষ্টটো জুখিব আৰু আপোনাৰ কুকমেন্টৰ যেহেতু পোষ্ট আপোনাৰ ৰান্ধনিৰ ওপৰত দুই এটা কোৱেশ্চন কৰিব আৰু যিসকলৰ সাৰ্টিফিকেট আছে ভাল তেওঁলোকে চাকৰিটো পাই যাব ডাইৰেক্টলি সাৰ্টিফিকেটখন যদি আপোনাৰ ভাল আৰু জেনুইন হয় ভাল ইনষ্টিটিউট বা যিকোনো হোটেলৰ হলে হ'ল আপোনাৰ এক্সপেৰিয়েন্সটো চাই আপুনি চাকৰিটো পাব আৰু কথা বতৰা যিবিলাক সুধিব তাত ভাইভাটোত ভালদৰে ক'ব পাৰিলে আপোনাৰ চাকৰিটো কনফাৰ্ম হৈ যাব তাৰ পিছত আহিছো এতিয়া আমি SI পোষ্ট কিটলে এই দেখিছে 144 পোষ্ট অফ সাব ইন্সপেক্টৰ UB আসাম পুলিচৰ 144 UB SI পোষ্ট আছিল 7টা সাব ইন্সপেক্টৰ কমিউনিকেশ্যনৰ APR পোষ্ট আছিল 51টা সাব ইন্সপেক্টৰ AB যত নেকি কমান্ডো বেটেলিয়নৰ পোষ্ট আছিল আসাম পুলিচ AB কনস্টেবল AB কমান্ডো SI পোষ্ট হয় তাৰ লগতে এটা আছিল ডেপুটি কন্ট্ৰোলাৰ সিভিল ডিফেন্সৰ DG CD and CGHG জুনিয়ৰ এসিস্ট্যান্ট ডেপুটি কন্ট্ৰোলাৰ পোষ্ট আছিল ইয়াটা যেহেতু কাট অফ লিংকটো আছে ৰিজাল্ট লিংক এখিনি ইয়াত আছে এতিয়া যেহেতু আমি ডাউনলোড কৰিম এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আপুনি ডাউনলোড PST PET এডমিট কাৰ্ড আপুনি এইটো জায়গাত চুব লাগিব চুৱাৰ পিছতে এনেদৰে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো আহি যাব এপ্লিকেশ্যন নাম্বাৰটো বহাব লাগিব আৰু আপোনাৰ নামটো বহাই ডেট অফ বাৰ্থটো বহাই আপোনাৰ যেটো কেপচা কোড আছে এটো বহাইলে আপুনি সাবমিট কৰি দিয়াৰ পিছতে আপোনাৰ মোবাইল ফোনত PDF আকাৰে যেটো এডমিট কাৰ্ড আপোনাৰ ডাউনলোড হৈ যাব এইদৰে আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু যদি কিবা প্ৰবলেম হয় তেতিয়া এই ইয়াত হেল্পলাইন নাম্বাৰ এটো দি থৈছে দেখিছে এই নাম্বাৰটোত কল কৰিলে হ'ব আপুনি আৰু এটা আপুনি ইয়াতে পাব এটা ফোন নাম্বাৰ এইটো ওপৰত যেটো হেল্প দিছে আপোনালোকৰ এইটো নাম্বাৰ আছে এই নাম্বাৰটোত ফোন কৰিলে হ'ব মই যেটো নিজে কৰি ট্ৰাই কৰি চাইছো আপোনালোকৰ ধুনিয়াকৈ ফোনটো ৰিসিভ কৰিব অসমীয়াতে কথা পাতিব পাৰিব কোনো ধৰণৰ টেনচন ল'ব নালাগে আসাম পুলিচৰ হেডকোৱাৰ্টাৰ এইটো নাম্বাৰ হয় সেইবাবে ভিডিঅটো অকমান শেয়াৰ কৰি দিব আপোনালোকৰ যদিও এপ্লাই কৰা নাছিল SDRF 10টা কুকত নাইবা PET PST ৰ কাৰণে আপোনাৰ SI পোষ্ট কেটাৰ কাৰণে যদি কোৱালিফাই হোৱা নাই কোনোবা দাদা বাইদেউ হয়তো হ'ব পাৰে সকলোকে ভিডিঅটো শেয়াৰ কৰি দিব আগন্তুক দিনত যদি আপোনালোকে কোৱালিফাই কৰে তেন্তে আপোনালোকৰ সুবিধা হ'ব ভিডিঅটো চোৱাৰ বাবে কিয়নো আপোনালোকও এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব তাৰ আইডিয়াটো আগতে পাই থাকিলে আপোনালোকৰ সুবিধা হ'ব আৰু SI পোষ্ট কেটা PET PST হ'ব ফিজিক্যাল ভালদৰে প্ৰিপাৰেচন কৰক আৰু SDRF 10টা কুকত যেহেতু কোনো ৰানিং হাই আসানি লং জাম্প হাই জাম্প নাই সেইবাবে আপুনি ভাইভাৰ বাবে ভালদৰে প্ৰিপাৰেচন কৰক যদি আপুনি এপ্লাই কৰিছিল চাকৰিটো পাবলৈ সক্ষম হ'ব অকণমান শেয়াৰ কৰি দিব ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেল লিংক আৰু ইনষ্টা আইডি আছে ফলো কৰি নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ